অনিক ডিভোৰ্চিলে মেনকা। কি বৌ, তুমি দুখ নকৰিবা। যি ঘটিছে তাকে আমি একচেপ্ট কৰি আমি আগবাঢ়ি যাবই লাগিব জীৱনত। বৰ কষ্টত মই চিঠিখন লিখিছিলোঁ। দেউতাৰে কৈ থকাৰ সময়ত মোৰ হাত কঁপি আছিল। কোনো আক্ষেপ নাই মোৰ। ঈশ্বৰক ধন্যবাদ দিছোঁ, ইমান ভাল মানুহ এজনৰ লগত ইমান বছৰ সংসাৰ কৰাৰ সৌভাগ্য মোক দিছে। তেখেতৰ লগত প্ৰায়বোৰ কথাতে মোৰ অমিল আছিল। তোমাৰ ভৱিষ্যত সিদিনাই ধ্বংস হৈছিল যেদিনা তুমি মোক ঠগিছিলা। ভাগ্য ভাল আছিল মোৰ, সকলোবোৰ সময়ত গম পালো। ওলাই যোৱা বুলি কৈছো নে? এতিয়াই ওলাই যোৱা মোৰ ঘৰৰ পৰা। সেয়াই নেকি আপোনাৰ সংস্কাৰ? সমাজত মানুহৰ ন্যায় কৰি ফুৰা মানুহৰ ঘৰতে এনেকুৱা অন্যায় কেনেকৈ হ'বলৈ পাৰিছে? মই আপোনাক কৈছো, মোৰ লগত হোৱা ঘটনাটো যদি বাহিৰৰ মানুহৰ লগত হ'লহেঁতেন, আপোনাৰ ল'ৰাই নহয় যদি অন্য এজন পুৰুষে বেলেগ এজনী ছোৱালীৰ লগত কৰিলেহেঁতেন, আপুনি কি কৰিলেহেঁতেন? কওক, মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। কৈছো নে তোমাক? এতিয়াও তুমি ইয়াতে ৰৈ আছা যে? তুমি নিজে ওলাই যাবা নে মই তোমাক গতিয়াই উলিয়াই দিম? মোৰ উত্তৰ নোপোৱালৈকে মই কলৈকো নাযাওঁ। মোক ন্যায় লাগিবই। উঠা, ওলোৱা মোৰ ঘৰৰ পৰা। অনি, কি কৰিছ এইবোৰ? তাইক এৰি দে। ওলা বুলি কৈছো নে? অনি, ৰিমলি, ইয়াক লৈ যা ইয়াৰ পৰা। শুনা নাই মই তোক কি কৈছো? মোৰ সন্মুখত ই কেনেকৈ এজনী নাৰীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব পাৰে? দাদা, ৰিমলি, তই শুনছোন ৰিমলি। মা, তুমি নুশুনিবা তাইৰ কথা। কথাৰ জালত তোমাক ফচাইছে তাই। মা, তুমি নুবুজা কিয়? মা 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 শুনা, মা তোমাক ফচাইছে তাই। নাকান্দিবা প্ৰিয়া, তোমাৰ লগত ন্যায় হ'বই। অনিৰুদ্ধই বিচাৰক বা নিবিচাৰক, তোমাৰ গৰ্ভত থকা সন্তানটোৰ বাবে সি তোমাক স্বীকাৰ কৰিবই লাগিব। কিন্তু আৰাধ্যাৰ সিদ্ধান্ত তাই নিজে ল'ব। হয় তাই অনিৰুদ্ধক ত্যাগ কৰিব লাগিব, নহ'লে তোমাক অনিৰুদ্ধৰ দ্বিতীয় পত্নী হিচাপে তাই স্বীকাৰ কৰিব লাগিব। আজি আৰাধ্যা আহি আছে, তুমি আজিৰ দিনটো ধৈৰ্য ধৰা। ন্যায় তুমি পাবাই। মা, মই যাবলৈ ওলালো। নিজৰ যত্ন ল'বা, মোৰ কথা চিন্তা কৰি নাথাকিবা। মাজে মাজে ফোন কৰি থাকিবি। সিদ্ধান্ত লৈছ যেতিয়া সেই সিদ্ধান্তত অটুট থাকিবি। নিজৰ দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰিবি। শান্তনুকো লৈ যাবি নেকি? শান্তনু আকৌ কিয় যাব? বৌ, শান্তনু দাই পঠাইছে, তোমাক ঘৰত থৈ আহিব দিছে। মা, আহিছো দিয়া। দাদা, দাদা, তই জানো মায়ে কি কাম কৰিলে? কি কৰিলে?
মায়ে কৈছে তই প্ৰিয়াকে বিয়া কৰাব লাগিব। আৰু কৈছে হয় বৌয়ে তোক ত্যাগ কৰিব লাগিব, নহলে তই প্ৰিয়াক দ্বিতীয় পত্নী হিচাপে স্বীকাৰ কৰিব লাগিব। কি মায়ে কৈছে? দাদা এতিয়া কি কৰিবি? নকওঁ কিয় কি কৰিবি? বৌ আহি আছে চাগে ঘৰলে। কি হব এতিয়া বৌৰ লগত? দাদা নকওঁ কিয় কি কৰিবি? দাদা মোক অলপ ভাবিবলৈ সময় দেচোন, তই যা ইয়াৰ পৰা। প্লিজ ৰিমলি, অকমান সময় মোক অকলে এৰি দে, তই যাচোন। মাই কিয় এনেকুৱা কৰিলে? কিয় এনেকুৱা কৰিলে মাই মোৰ লগত? হেল্ল', হয় মই অনিৰুদ্ধই কৈছোঁ। হয় নেকি? হে ভগৱান, আশীৰ্বাদ কৰিবা মোৰ ছোৱালীজনীক। মই জানো তাই এইবাৰ দুৰ্বল হৈ যোৱা নাই, আগতকৈ বেছি শক্তিশালীহে হৈছে। জীৱনৰ সকলো বাধা আঁতৰাই তাই সুখৰ সংসাৰ কৰিব। মাথো তুমি কৃপা কৰিবা প্ৰভু। কৃষ্ণ। অৱশ্যে তোমাৰ শাহুৱেৰাকো দোষাৰোপ কৰিব নোৱাৰি দিয়াচোন। তুমিতো অতদিনে এইখন ঘৰক অনিৰুদ্ধক এটা সন্তান দিব নোৱাৰিলা। প্ৰিয়া গৰ্ভৱতী, তাইকতো গুৰুত্ব দিবই দিয়াচোন। ঠিক আছে, তুমি ফ্ৰেছ হৈ লোৱা। বৌ আহিছা। আৰাধ্যা, তুমি বৌৰ লগতে কথা পাতা। তুমি বৰ ভাল সিদ্ধান্ত এটা লৈছা বৌ। সমাজত তুমি এটা উদাহৰণ। তোমাৰ ল'ৰাই যিমানেই বেয়া কাম নকৰক কিয় তুমি তাক প্ৰশ্ৰয় দিয়া নাই, বৰং তাৰ শুধৰণিহে কৰিছা। মইতো তোমাক সেইটোৱে আগৰ পৰা কৈ আছো, তুমিহে বুজা নাছিলা। এতিয়া সমাজত তোমালোকৰ বদনামো নহয়, বৰং সন্মানহে বাঢ়িব। কিহৰ সন্মান বাঢ়িব? তাইৰ স্বভাৱ চৰিত্ৰৰ কথা সকলোৱে জানে। তাই আমাৰ ঘৰৰ বোৱাৰী হোৱাটো জানো সন্মানৰ কথা? ইজনী তই একো নজনাকৈ মুখেৰে নামাতিবিচোন। মই সকলো জানো। মই এতিয়া ডাঙৰ হৈছো, কাৰ উদ্দেশ্য কি সকলো জনা আছে। বৌ, মই তোমাক সকীয়াই দিছো দেই। দিনে দিনে এই ছোৱালীজনী অভদ্ৰ হৈ গৈছে। ইমান মুখ চোকা ছোৱালী কোনে বিয়া পাতিব? মোৰ বিয়া কথা তুমি চিন্তা কৰিব নালাগে পেহী। কিয় চিন্তা নকৰিম? কৰিমেই। কিমান চিন্তা কৰিবা জনা আছে। ৰিমলি, বেছিকৈ মুখ নচলাবি দেই মোৰ ওচৰত। বেছি মুখ চলোৱা নাই, যিটো সঁচা সেইটো কৈছো। ৰিমলি, এইবোৰ তই কি কৈ আছ প্ৰিয়া? এখন ঘৰতে দুজনী পত্নী? এয়া তেওঁলোকৰ কিবা নতুন পৰিকল্পনা নহয়তো। চাবি আকৌ, উপায় নাপায় সিহঁতেতো ঘৰলৈ লৈ যাব হয়। আকৌ যদি তোৰ ওপৰত নিৰ্যাতন কৰে? তই জাননে নাজান, আইনমতে দ্বিতীয় পত্নীৰ কোনো অধিকাৰ নাথাকে, সকলো অধিকাৰ প্ৰথম পত্নীৰ থাকে। মই সেইখিনি ভালকৈ জানো। তাই সতিনীৰ ভাত কেতিয়াও নাখায়। তই ইমান অভাৰ কনফিডেণ্ট হলি যে? অভাৰ কনফিডেণ্ট নহয়, কনফিডেণ্ট। আৰু যদি বাই চান্স তাই ঘৰত থাকেও মই তাইক উলিয়াই পঠিয়াম। আগতে যেনেকৈ অনিৰুদ্ধৰ জীৱনৰ পৰা তাইক খেদাই পঠাইছিলোঁ, এতিয়াও খেদাই পঠোৱাৰ অধিকাৰ মোৰ আছে। কোনে ফোন কৰিছে? অনিৰুদ্ধই। ফোন ৰিচিভ কৰ আকৌ। হেল্ল', ঠিক আছে। কি হ'ল? অনিৰুদ্ধই মোক ঘৰলৈ মাতি পঠিয়াইছে। কিয় বা?
মাতিছে যেতিয়া যাবতো লাগিবই। ময়ো যাম তোৰ লগত। তই আকৌ কিয় যাব লাগে? মোকহে মাতিছে। ঠিক আছে তই যা, কিন্তু কিবা প্ৰব্লেম হ'লে মোক ইনফৰ্ম কৰিবি। ঠিক আছে। আৰাধ্যা আহিলা? পেহী এই হ'ব হ'ব উঠা। ভালে আছে পেহী? মোৰ ভালেই। পিছে মই আচৰিত হৈছো, ভবাই নাছিলো তুমি যে উভতি আহিবা। ভাবিছিলো তুমি স্বাভিমানী ছোৱালী, সতিনীৰ লগত তুমি তোমাৰ স্বামীক ভগাই নোলোৱা। প্ৰয়োজন হলে তুমি চাগে নিজেই আঁতৰি যাবা অনিৰুদ্ধৰ পৰা। এইবোৰ আপুনি কি কৈছে পেহী? কিয় তুমি একো নাজানাই নেকি? ইছ ৰাম, তোমাক তাৰমানে একোৱে কোৱা নাই এই ঘৰখনে? কি হৈছে পেহী? তোমাৰ শাহুৱে এটা ডাঙৰ সিদ্ধান্ত লৈছে, প্ৰিয়াক এইখন ঘৰৰ বোৱাৰী কৰি আনিব। অৱশ্যে তোমাৰ শাহুৱেৰ আকৌ দোষাৰোপ কৰিব নোৱাৰি দিয়াচোন। তুমিতো অতদিনে এইখন ঘৰক অনিৰুদ্ধক এটা সন্তান দিব নোৱাৰিলা। প্ৰিয়া গৰ্ভৱতী, তাইকতো গুৰুত্ব দিবই দিয়াচোন। ঠিক আছে, তুমি ফ্ৰেছ হৈ লোৱা। বৌ আহিছা? আৰাধ্যা, তুমি বৌৰ লগতে কথা পাতা। মা, এয়া মই কি শুনিছো মা? ব'লা আমি ডক্টৰৰ ওচৰলৈ যাওঁ। কিয় মা, আপোনাৰ গাটো বেয়া নেকি? মই একেবাৰে সুস্থ আছো। তেনেহ'লে তোমাৰ বাবে মই ডক্টৰৰ ওচৰলৈ যাব খুজিছো। কেনেকৈ বিশ্বাস কৰিম মই তোমাৰ মুখৰ কথা? তুমি যে প্ৰেগনেণ্ট। তুমিতো আগতেও আমাক বহুত ঠকিছা। এই মোৰ মনলৈ কিয় নাহিল কথাটো? অনি, হা? আৰাধ্যা আহিছে। মই মোৰ সিদ্ধান্ত শুনাই দিছো। এইবাৰ আৰাধ্যাৰ পাল। তই মাজত মাত নামাতিবি। ভুল কৰিছ যেতিয়া এই ভুলৰ বোজা তই কঢ়িয়াবই লাগিব। মা, তোমাৰ লগত মোৰ অলপ দৰকাৰী কথা আছে।
অহ আৰাধ্যা তই আহিলি ভাল খবৰটো পালিনে নাই কিমান ভাল লাগিব ন একেখন ঘৰতে তই মই অনিৰুদ্ধ এসময়ততো আমি ভাল বান্ধৱী আছিলো এতিয়াতো সতিনী হৈ থাকিলো অ তই বেয়া পালি নেকি সতিনী বুলি কোৱাৰ কাৰণে যদি তই বেয়া পাইছ তেনেহ'লে অনিৰুদ্ধৰ জীৱনৰ পৰা আঁতৰি যা মোৰ একো প্ৰব্লেম নহয় প্ৰিয়া ব'লা আমি ডক্টৰৰ ওচৰলৈ যাওঁ কিয় মা আপোনাৰ গাটো বেয়া নেকি মই একেবাৰে সুস্থ আছো তেনেহ'লে তোমাৰ বাবে মই ডক্টৰৰ ওচৰলৈ যাব খুজিছো কেনেকৈ বিশ্বাস কৰিম মই তোমাৰ মুখৰ কথা তুমি যে প্ৰেগনেণ্ট তুমিতো আগতেও আমাক বহুত ঠগিছা যদি এইবাৰো তেনেকুৱাই কিবা এটা কৰা তেতিয়া তাৰ মানে আপুনি মোক সন্দেহ কৰিছে নিশ্চয় কৰিছো ব'লা মই ডক্টৰৰ লগত কথা পাতি থৈছো আজিয়ে পৰীক্ষা হ'ব তোমাৰ আজি নালাগে নেকি বেলেগ এদিনা যাম কিয় নহয় মানে